আমি বাৰম্বাৰ তেখেতসকলক কৈ আছোঁ যে এইটো 8 আগষ্টতে আমাৰ এখন মিটিং হৈছিলে য'ত 4টা পইণ্ট দিয়া হৈছিলে তাৰে 3টা পইণ্টৰ আমি তেখেতসকলৰ মঞ্জুৰ হৈছে আমি মানি লৈছোঁ তেখেতসকলৰ এটা পইণ্টতেই তেওঁলোকে লাগি আছে আৰু এই আমি মিটিঙৰ কাৰণে তেওঁলোকক বাৰম্বাৰ আমি অনুৰোধ কৰিছিলোঁ তথাপি তেওঁলোকে অহা নাই ইয়াৰ বিকল্প আমি কোনো দেখা নাপায় তেখেতসকলে প্ৰতিবাদ কৰিলে আৰু আমাৰ এই যোনটো জৰুৰী সেৱা স্বাস্থ্য বিভাগৰ এইটো আমি চলাব লাগিব তাৰ কাৰণে আমি 700 মানুহক অলৰেডি টাৰ্মিনেট কৰিছোঁ তাৰ কাৰণে চৰকাৰো বহুত আমাক সহায় কৰিছে ইয়াতে এইটো কাৰণে আমি কৃতজ্ঞ চৰকাৰৰ প্ৰতি আৰু এই 700 মানুহ টাৰ্মিনেট কৰাৰ এগেইনষ্টত আমি যোনবিলাক এপ্লিকেশ্যন লৈছোঁ তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ সকলৰ এটাই পইণ্ট আছিলে য'ত 12 ঘণ্টাৰ ডিউটিত এই 12 ঘণ্টাৰ ডিউটিত 12 ঘণ্টাৰ ডিউটিৰেই তেওঁলোকৰ অভাৰটাইম লাগে এই শ্ৰম আইনৰ মতে আমি এইটো 2018ত এটা মিটিং হৈছিলে য'ত আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে য'ত তেওঁলোকে ত্ৰিপাৰ্টিক মিটিং এটা হৈছিলে NHMৰ লগতো তো সেই মিটিঙত তেওঁলোকে মানি লৈছিল যে 12 ঘণ্টাৰ 8 ঘণ্টা নৰ্মেল ডিউটি হ'ব 2 ঘণ্টা ৰেষ্ট ডে হ'ব আৰু 2 ঘণ্টাৰ ডাবল ডে অভাৰটাইম এটা মজুৰি এটা দিয়া যাব সেইটো তেখেতসকলে মানি লৈছিল আৰু সেইটোৰ বিনিময়ত এতিয়া 12 ঘণ্টাৰে তেওঁলোকে অভাৰটাইম ডিউটি বিচাৰি আছে প্ৰতিবাদকাৰীসকলৰ ভিতৰত EROs আছিল পাইলটছ আৰু EMTs আছিলে সেই তেখেতসকলে বিশেষকৈ প্ৰতিবাদটো কৰিছে আৰু আমি এই কামখিনি আগবঢ়াই লৈ যাবলৈ এইটো ৰাইজৰ সেৱা হয় আৰু এই সেৱাখিনি আগবঢ়াই লৈ যাবলৈ আমি প্ৰচেষ্টা কৰিছোঁ আমাৰ মেনেজমেণ্টৰ চাইডৰ পৰা সৌভাগ্যক্ৰমে আমি 80% ERO আমি অলৰেডি ৰিপিট কৰিছোঁ আৰু 2000 এপ্লিকেশ্যন আমাৰ তাত আছে 700 EMT পাইলট অলৰেডি আমি ৰিপিট কৰিছোঁ আৰু ভাল খবৰ যে নতুন ইয়াতে অসমত বহুত কোৱালিফাইড যুৱক যুৱতী আছে তেখেতসকলেও এটা সুবিধা পাইছে নতুন কাম এটাত জইন কৰিবলৈ আৰু অলৰেডি আমি তেখেতসকলক যোৱাকালি মই কৈছোঁ যে 5 ডিচেম্বৰত আমি তেখেতসকলক আমন্ত্ৰিত কৰিছিলোঁ জইন কৰিবলৈ যোনবিলাক প্ৰতিবাদকাৰী আছিলে তেখেতসকলে যদি আজিৰ ভিতৰত আহি জইন নকৰে তেতিয়াহ'লে আমাৰ কাৰণে তেখেতসকলক চাকৰিটো ৰখাৰ কাৰণে অসুবিধা হ'ব আৰু আমি বাধ্যতামূলক নিলম্বিত কৰিব লাগিব হয় টাৰ্মিনেট এতিয়া আমাৰ ধৰি লওক 3500 মানুহে আন্দোলন কৰি আছে বুলি ক'ব পাৰি আৰু তাতে আমি নতুন মানুহ ৰিক্ৰুইট কৰিছোঁ তেখেতসকলৰ জেগাত মই আগতে কোৱা নিচিনা 80% আমি ERO কৰিছোঁ 2000 এপ্লিকেশ্যন আমাৰ তাত আছে আহি পৰিছে 700 আমি অলৰেডি ৰিক্ৰুইট কৰিছোঁ পাইলটৰ একচুৱেলি আমাৰ অসম চৰকাৰৰ পৰা আদি কৰি আমি সকলোৱে 108 যিখিনি আমাৰ ডাউন হৈ আছিলে আমি সেইখিনি আপ কৰাত যথেষ্ট কষ্ট কৰি আছোঁ আৰু তাৰে ভিতৰত আমাৰ 800 এম্বুলেন্সৰ ভিতৰত অলৰেডি 600 এম্বুলেন্স আপ হৈ গৈছে এই মুহূৰ্তত আৰু ধৰি লওক আমি গধূলিলৈকে আশা কৰিছোঁ 700 মান আপ হৈ যাব আৰু এইখিনি আপ কৰিবলৈ যাওঁতে মানে কাৰ্যক্ষম কৰিবলৈ যাওঁতে আমাৰ কিছুমান প্ৰব্লেম ফেচ কৰিছোঁ ধৰি লওক কিছুমান গাড়ীত কি হৈছে চকাৰ হাৱা খুলি থৈ গৈছে কিছুমানৰ ব্ৰেক পাইপ কাটি থৈ গৈছে কিছুমানৰ বেটেৰী আমি পোৱা নাই এনেকুৱা ধৰণৰ কিছুমান আমি প্ৰব্লেম ফেচ কৰিছোঁ যাৰ কাৰণে অলপমান শ্ল' হৈছে আমাৰ প্ৰচেছটো কিন্তু আমাৰ উদ্দেশ্য এইটোৱে আমি 800 গোটেইখিনি গাড়ী আমি আপ কৰিবলৈ চেষ্টা কৰিছোঁ